নাৰিকল এফাল টুকুৰা টুকুৰ কৰি বাকলি গুচাই মিক্সিত মাৰি লৈ এনেদৰে চেনিৰ লগত মিক্স কৰি অলপ সময় ভাজি আছোঁ। আনহাতে এইফালে সৰু সৰু দানাৰ যিটো চুজি পায়, সৰু দানাটোৰ সেই চুজিটো লৈছোঁ আৰু সেইটো ধুনীয়াকৈ ভাজি ল'লোঁ। সুন্দৰ এটা গোন্ধ ওলোৱালৈকে এনেদৰে ভাজি ল'ব লাগিব। মই লগত ইলাচি দিছোঁ। ইলাচিটো আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, একো বাঞ্ছনীয় নহয় যে দিবই লাগিব, কিন্তু ইলাচি গোন্ধটো ভাল লাগে কেতিয়াবা। গতিকে মই চুজি লাডুখিনিত এইবাৰ ইলাচি দি পেলাই বনাবলৈ লৈছোঁ। মই নাৰিকলৰ লাড়ু সুদাই খাই পেলাই ভাল নাপাওঁ, চুজি মিক্স কৰি দিলেহে ভাল লাগে। চুজি আৰু নাৰিকল দুইটা মিক্স কৰি পেলাই যেতিয়া বনোৱা হয় খুব ভাল লাগে খাই। গতিকে এইখিনি ভালদৰে ভাজি থকা হৈছে। গেছটো চিমত ল'ব আৰু খুব ভালদৰে ভাজি থাকিব লাগিব। এয়া চাওক চেনিখিনি গলিবলৈ লৈছে। নাৰিকলখিনি সুন্দৰৰূপে ভাজ খাই গৈছে চাওক। পূৰা চেনিটো পূৰা চেনিখিনি গলি গ'ল আৰু এয়া চাওক ধুনীয়াকৈ আঠা আঠা ভাৱ হৈছে। এয়া আঠা আঠা হৈ গৈছে। এনেকুৱাতে আমি চুজিখিনি ইয়াতে মিক্স কৰি দিম। চুজিখিনি গোটেইখিনি মিক্স কৰিব নালাগে, অলপ কম কমকৈ মিক্স কৰিব লাগিব। মই আধা চুজি মিক্স কৰিছোঁ। আৰু দিব পাৰিম। এয়া চাওক আৰু খাব ইয়াতে চুজি। সুন্দৰকৈ মিক্স হৈ গৈছে এয়া। আৰু অলপ চুজি মই দি দিছোঁ ইয়াতে। আন্দাজ অনুসৰি এই বস্তুটো চুজিটো আন্দাজ অনুসৰি মই বঢ়াই গৈছোঁ। আপোনালোকেও যেতিয়া বনাই যাব গম পাব কিমান পৰিমাণৰ চুজি, কিমান পৰিমাণৰ লাগিব। আচলতে মই এইটো ৰেচিপি বুলি পেলাই তেনেকৈ নহয়, একজেক্ট ৰেচিপিটো দিয়া নাই, প্ৰপৰ্শ্যনটো দিয়া নাই। গতিকে মই আন্দাজ অনুসৰিহে বনাইছোঁ, কিন্তু কিদৰে বনাই আপোনালোকক মই দেখুৱাই দিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে তেনেদৰে বনাব পাৰিব। বহুতেতো বনাব জানে, যিসকল নতুন শিকাৰু সেইসকলে বনাব পাৰিব। মই আচলতে মোৰ ছোৱালীকো শিকাই আছোঁ লগতে। এয়া চাওক ধুনীয়াকৈ এতিয়া এইখিনি বান্ধিব পৰা হৈ গ'ল। গেছটো মই অলৰেডি অফ কৰি ল'লোঁ আৰু গৰমে গৰমে এইখিনি বান্ধিব লাগিব। চেঁচা হৈ গ'লে আচলতে চেনিটো টান হৈ যাব আৰু বান্ধটো ৰাখিবলৈ দিগদাৰ হ'ব। গতিকে আমি গৰমে গৰমে বান্ধিব লাগিব এই লাডুখিনি। আৰু এয়া চাওক লাডুকেইটা বনাই হৈ গ'ল। আৰু মোৰ ছোৱালীয়েও বনাইছিলে আৰু তাই প্ৰথম লাডুটো বনাইছে, এইটো সৰু চাইজটো। তাৰপিছতে লাহে লাহে তাই বনাওঁতে সুন্দৰ এটা চাইজ হ'লগৈ, হিচাপত বনাব পৰা হৈ গ'ল। তাই প্ৰথমবাৰ বনাইছিলে বাৰু, আজি প্ৰথম। গতিকে এনেদৰে শিকে আমাৰ সন্তানসকলে। আমি যদি বনাই যাওঁ এনেদৰে আমাৰ পৰা শিকিব। আমিও মাহঁতৰ পৰা এনেদৰেই শিকিছিলোঁ আৰু আজি এয়া আমাৰ সন্তানক বনাবলৈ শিকাব পৰা হৈছোঁ। গতিকে নিজৰ বস্তুবোৰ যদি আমি নিজেই বনাবলৈ শিকোঁ আৰু আমাৰ সন্তানসকলেও আমাক দেখি শিকিবলৈ আগ্ৰহ কৰিব আৰু কাইলৈ সকলোবোৰ নিজেই অকণমান হ'লেও বনাবলৈ চেষ্টা কৰিব।